হেঁপাহৰ ৰঙালী বিহুৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে এতিয়া ব্যাপক তৎপৰতা। মনোনয়ন পত্ৰ দাখিলৰ বাবে এদিন থকাৰ সময়ত বৃহস্পতিবাৰে ডিব্ৰুগড়ত বিজেপিৰ সমৰ্থিত দুজন প্ৰাৰ্থী জিলা পৰিষদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ডিব্ৰুগড় আয়ুক্ত কাৰ্যালয়ত। পূব ডিব্ৰুগড় জিলা পৰিষদৰ বাবে পুষ্পাঞ্জলি সোণোৱাল আৰু পশ্চিম ডিব্ৰুগড় জিলা পৰিষদৰ বাবে শান্তনু দুৱাৰাই নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্ত্ৰী প্ৰশান্ত ফুকনে পঞ্চায়ত নিৰ্বাচনত বিৰোধী প্ৰায় শূন্য বুলি মন্তব্য কৰি 90% বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ কৰিব বুলি কয়। ডিব্ৰুগড় জিলাত 22খন জিলা পৰিষদ, 7খন আঞ্চলিক পঞ্চায়ত আৰু 93খন গাঁও পঞ্চায়তৰ অন্তৰ্গত 930টা ৱাৰ্ডৰ সদস্য পদৰ বাবে 1165টা ভোট কেন্দ্ৰত পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। নমস্কাৰ, নাম শ্ৰী খগেন ৰাজৱাৰ। মই ভাৰতীয় জনতা পাৰ্টিৰ বকুল জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে মোক আগবঢ়াইছে আৰু আজি মই ইয়াত নিজৰ প্ৰাৰ্থিত্ব দি নমিনেশ্যন দাখিল কৰিবৰ কাৰণে আহিছোঁ। নিশ্চয় ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুলৰ চৰকাৰ কেন্দ্ৰতো আছে, অসম চৰকাৰতো আছে আৰু অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যথেষ্টখিনি কাম কৰি আছে আৰু আমাৰ আশাবাদী যে প্ৰত্যেকটা নিৰ্বাচনত যেনেকৈ আমি জয় লাভ হৈছোঁ, নিশ্চয় বকুল জিলা পৰিষদৰ আমি প্ৰত্যেকজন প্ৰাৰ্থী এবাৰ জয় লাভ হ'ম। আপোনালোকে জানে যে প্ৰত্যেকটা সমস্যা, যিকোনো সমস্যা হ'লেই অসম চৰকাৰে কিন্তু গুৰুত্ব সহকাৰে লয়, প্ৰতিটো সমস্যাৰ কিন্তু গুৰুত্ব সহকাৰে লয়। আৰু আজিৰ দিনত এই পঞ্চায়ত নিৰ্বাচনত আমাৰ গাঁও হওক, বাগিচা হওক, ওচৰ পাজৰৰ যিবোৰ ব্যক্তিগত সমস্যা, সৰু সৰু সমস্যাবিলাক আমি পঞ্চায়ত নিৰ্বাচনৰ যোগেদি জিকাৰ পিছত এইখিনি সমাধান হ'ব। আৰু চৰকাৰে তাৰ কাৰণে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ যি ক্ষমতা, সেই ক্ষমতাও পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক কিন্তু আগবঢ়াইছে, তাৰ কাৰণে সুযোগ প্ৰদান কৰিছে। নিশ্চয় আমি 11 তাৰিখে ৰিজাল্ট দিব, আমি নিশ্চয় জয় হ'ম। নিশ্চয়কৈ 100% মই নিশ্চিত যে মই জয়যুক্ত কৰিম আৰু দলীয় প্ৰাৰ্থিত্ব হিচাপে মোক প্ৰদান কৰাৰ বাবে আমাৰ মাননীয় মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া আৰু লগতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু লগতে মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু যোৱাটো বিগত বৰ্ষত যিহেতু মই 2টা কাৰ্যকাল যিহেতু কৰি আহিছোঁ, এইবাৰো ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে তেখেতলোকক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনবিলাকৰ ৰাইজৰ হকে কাম কৰি যাম। আৰু যিহেতু আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমাৰ যিখিনি কাম কৰি আহিছে, ৰাইজৰ আস্থা বিশ্বাস আছে আৰু সেই ৰাইজৰ আস্থা বিশ্বাসৰ আগত লৈ মই এইবাৰ আমাৰ ৱেষ্ট যিটো জিলা পৰিষদ, সেই জিলা পৰিষদত মই জয়যুক্ত হৈ ৰাইজৰ হকে কাম কৰি যাম। প্ৰথমবাৰ উঠিছোঁ। মই আমাৰ ডিব্ৰুগড় সমষ্টিৰ মন্ত্ৰী বিধায়ক তথা শক্তিমন্ত্ৰী শ্ৰীযুত প্ৰশান্ত ফুকন ডাঙৰীয়া আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোক প্ৰথমবাৰৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে মই তেখেতলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই 100% নিশ্চিত জয়লাভ হৈ মই নিজৰ যিখিনি কৰ্তব্য আছে ৰাইজৰ উন্নতিৰ হকে কাম কৰি যাম বুলি আপোনালোকৰ আগত আজি প্ৰতিজ্ঞাবদ্ধ কৰিছোঁ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।